ৰাতি আমাৰ ঘৰৰ এই ওচৰৰে ইয়াত চুৰি হৈছে মানে আমি ৰাতিপুৱা গম পাওঁ পিছত আমি সবেই গ'লো গৈ চালোঁ যে দৰ্জা এইবিলাক ভাঙা আছে তালা চালা পিছত সংযোগে সিহঁতৰ লগত যোগাযোগ হ'ল মানে সিহঁত দুই ভাই সিহঁতে দুজনেই মানে আৰ্মিত কৰে বাহিৰত আছে ৰাজস্থান এজন আন্দামানত কৰি আছে পিছত তেখেতৰ মা আছিল এই জুৰিয়া ক'ৰবাত পিছত আহিলে ৰাতিপুৱা আহি দেখিলে এই গডেজ এইবিলাক চব ভাঙা আছে আৰু পিছত ক'লে যে এই জেহাৰ পাতি অলংকাৰ আছিল 1 লাখ টকাৰ আৰু কেছ আছিল 50,000 টকা এইবিলাক নিছে আৰু বেলেগ একো নিয়া নাই এই চাবি টাবি আছিল বাইকৰ গাড়ীৰ সেইবিলাক একো নিয়া নাই গাড়ীৰ বেটাৰী চেটাৰী সেইবিলাক একো নিয়া নাই কিন্তু খালি অলংকাৰ আৰু পইচা এইখিনি কেছ নিছে সেইখিনি আমি গম পাওঁ আৰু এতিয়া থানাত গৈছে আৰু এন্ট্ৰি দিবৰ কাৰণে গাঁওখনৰ নাম কি এইটো সিঙিয়া পথাৰ আৰু কি জন্তুল মালেক আৰু এজন জাকাৰিয়া হুছেইন দুজনে আৰ্মিত কৰি আছে আপুনি ইয়াৰ স্থানীয় ঘৰৰ ওচৰতে আমাৰ এই ঘৰৰ লগতে ৰাতি আমাৰ ঘৰৰ এই ওচৰৰে ইয়াত চুৰি হৈছে মানে আমি ৰাতিপুৱা গম পাওঁ পিছত আমি সবেই গ'লো গৈ চালোঁ যে দৰ্জা এইবিলাক ভাঙা আছে তালা চালা পিছত সংযোগে সিহঁতৰ লগত যোগাযোগ হ'ল মানে সিহঁত দুই ভাই সিহঁতে দুজনেই মানে আৰ্মিত কৰে বাহিৰত আছে ৰাজস্থান এজন আন্দামানত কৰি আছে পিছত তেখেতৰ মা আছিল এই জুৰিয়া ক'ৰবাত পিছত আহিলে ৰাতিপুৱা আহি দেখিলে এই গডেজ এইবিলাক চব ভাঙা আছে আৰু পিছত ক'লে যে এই জেহাৰ পাতি অলংকাৰ আছিল 1 লাখ টকাৰ আৰু কেছ আছিল 50,000 টকা এইবিলাক নিছে আৰু বেলেগ একো নিয়া নাই এই চাবি টাবি আছিল বাইকৰ গাড়ীৰ সেইবিলাক একো নিয়া নাই গাড়ীৰ বেটাৰী চেটাৰী সেইবিলাক একো নিয়া নাই কিন্তু খালি অলংকাৰ আৰু পইচা এইখিনি কেছ নিছে সেইখিনি আমি গম পাওঁ আৰু এতিয়া থানাত গৈছে আৰু এন্ট্ৰি দিবৰ কাৰণে গাঁওখনৰ নাম কি এইটো সিঙিয়া পথাৰ আৰু কি জন্তুল মালেক আৰু এজন জাকাৰিয়া হুছেইন দুজনে আৰ্মিত কৰি আছে আপুনি ইয়াৰ স্থানীয় ঘৰৰ ওচৰতে আমাৰ এই ঘৰৰ লগতে